আসাম পুলিচ সেকেন্ড কাট অফ লিষ্ট লৈ হাইকোর্টৰ পৰা বিগ আপডেট আপোনাক মই জনাই দিছোঁ গম পাইছে নাই বৰ্তমান 4000তকৈ ওপৰৰ ল'ৰা হাইকোর্টৰ পাই গৈছে কালি ৰাতিৰ কথা মই পাতি আছোঁ কালি ৰাতিৰ মানে 4000তকৈ ওপৰৰ ল'ৰা বৰ্তমান প্ৰেজেণ্টত তাত পাই গৈছে আৰু মৰ্নিঙত আপোনালোকক জনাই দিওঁ এতিয়া 7টা বাজিছে 7টা বজাত মোক ফোন আহিছে যে আমাৰ নেতৃত্বত যোৱা দলটো বৰ্তমান তাত উপস্থিত হৈছে আপোনাক সেইটো দলত লাইভ মই কাভারেজ দিম 11টা से 12টা বজাত 10টা বজাত হাইকোর্ট খুলে 10 से 11টা বজাত যেতিয়া আমাৰ টাইমিং পাই যাম যে আমি কোন সময়ত কেছ ৰুজু কৰিব যাম সেই সময়ত মই হাইকোর্টৰ পৰা লাইভত থাকিম আপোনালৈ মই দেখুৱাম যে হাইকোর্টত কি হৈছে আৰু দ্বিতীয় কথাটো জনাম আমি হাইকোর্টত 100 से 200% মই আমি জিকিম এর সেকেন্ড কাট অফ লিষ্ট আহিব সেকেন্ড কাট অফ লিষ্ট আহিব সেইটো ফাইনেল ভাবি লোৱা যোনে মোক ভাল পায় এই কথাটো লৈ যিবিলাক বেয়া পাইছে পাই থাকক কোনো মতলব নাই কমেণ্টত গালি দি থাকা মোৰ কোনো মতলব নাই ফেৰেন্দা মই তোমালোকক কিন্তু এটা কথা বিশ্বাস কৰিছোঁ এই ন্যায় যুদ্ধত মই পিছাহকি নিদিওঁ আকৌ কিন্তু আপোনালৈ মই এটা বিনম্ৰ অনুৰোধ জনাম হাত জোৰ কৰি অনুৰোধ জনাম যে এই হাইকোর্টত গৈ কিনে যিবিলাক ল'ৰা ছোৱালী গৈছে বৰ্তমান 4000তকৈ ওপৰ তাত পাই গৈছে আৰু মৰ্নিঙত মই ইনফৰমেশ্যন পোৱা অনুসৰি বহুত ল'ৰা ছোৱালী আহি আছে কোনো সীমাবিহীন কালি ৰাতিলৈকে 4000 প্লাছ হৈ গৈছিলে কিন্তু কেইটামান আপোনালোকে আপডেট দি দিওঁ একদম হাইলাইটেড জিকিবৰ কাৰণে পইণ্টবিলাক 4-5টামান পইণ্ট কম যিটো কাৰণে আমি জিকিব পাৰিম একদম 100% জিকিব প্ৰথম পইণ্টটো হৈছে ইউআৰতকৈ এছ টি প্লেনৰ কাটা বাঢ়ি যোৱা প্ৰথম পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 অভাৰলেপিঙৰ ওপৰত কথা পাতি আছে যে এটা পোষ্টৰ এগেইনষ্টত কেইটাজন মানুহ সেইটো তালিকাখন দেখুৱাব লাগে তৃতীয় পইণ্টত একদম খাটাং তাত জিকিম মানে কোনো কথাই নাই তাত মানে কোনো এটা মানে আমাৰ ভৰসাই নাই কেলে যে আপোনালোকে গম পাইছে NA বুলি কৈছে নো এপ্লাই আপোনালোকে ছোৱালীবিলাকক কোনোবা পোষ্ট নাই য'ত নো এপ্লাই আহি গৈছে ডাইৰেক্ট নো এপ্লাই আহি গৈছে কিন্তু তাত ছোৱালীবোৰে 34 ধেমাজিৰ ছোৱালী এজনীয়ে 34 পইণ্ট কিবা এটা পাইছে কিন্তু তাত নো এপ্লাই বুলি দেখুৱাইছে এতিয়া কথা হৈ যায় ন যদি নো এপ্লাই আছিলে তাত পোষ্টেই নাছিলে তেনেহ'লে দৌৰাব কেলে লাগে ইমান কষ্ট কেলে কৰাব লাগে সেইটো কাৰণে পইণ্ট এটা বহুত ডাঙৰ বিগ আপডেট দিছোঁ মই কৈছোঁ এতিয়ালৈকে বৰ্তমান হাইলাইটত মই সবচে হাইলাইটেড কথা মই কৈছোঁ এইটো আছে নো এপ্লাই তাত নো এপ্লাই মানে নো পোষ্ট NP লিখিব লাগে নো পোষ্ট বুলি লিখি দিলেহেঁতেন সরকার বাঁচি গ'লহেঁতেন কিন্তু NA বুলি লিখিছে নো এপ্লাই এতিয়া চৰকাৰে যেতিয়া নো এপ্লাই বুলি দেখুৱাই দিছে তেতিয়া নহ'ব নহয় বাবু কেলে এই চাৰ্টিফিকেট যে চৰকাৰে দিছে হয়নে নহয় সেই চাৰ্টিফিকেটটো নাছে নহয় ল'ৰাবিলাকে যিবিলাক প্ৰস্তুত কৰিব যিবিলাক ল'ৰাই তাত যাব আৰু সেইটো প্ৰস্তুত কৰি দেখুৱাব যে এপ্লাই হৈছে আমি দৌৰিছোঁ ফিজিকেল পাছ কৰিছোঁ তেতিয়াহে মেইন বাস্তৱ ৰিয়েলিটিটো হ'ব এনে কৈ দিলেতো নহ'ব ন হাইকোৰ্টত এইকেইটা আমাৰ পইণ্ট একদম বিগ পইণ্ট হয় একদম টেনশ্যন বিহীন হৈ থাকা বিন্দাছ লোৱা আজি মোৰ লগত লাইভত থাকিবা আমি হাইকোৰ্টৰ পৰা আপোনালোকৰ মই কৈছোঁৱেই হাইকোৰ্টৰ পৰা মই লাইভত আহিম আপোনালোকক মই হাইকোৰ্টত নাথাকোঁ কিন্তু আমাৰ নেতৃত্বত যিটো দলটো হাইকোৰ্ট বৰ্তমান প্ৰেজেণ্টত পাই গৈছে বিৰাট বিগ আপডেট আপোনালোকক দিবলৈ বিচাৰিছোঁ আপোনালোকে আমাৰ লগত থাকিব 10-11টা বজাৰ ভিতৰত মই লাইভত আহিম মই সময়টো আপোনালোকক কমিউনিটি পোষ্টত দি দিম যে মই কোন সময়ত আহিছোঁ আৰু একদম ফুল আপডেট আপোনালোকক জনাম কালি আমি প্ৰথম বিজয় হৈছোঁ প্ৰথম খোজটো আমি আগবাঢ়িছোঁ কিন্তু কিয়নো আমাৰ যিবিলাক মানে সৰু ডাঙৰ যিবিলাক ইউটিউব চেনেলবিলাকে ইয়াত সমৰ্থন কৰিছে তেওঁলোক মই ধন্যবাদ দিছোঁ বৰ্তমান আমি মানে আমাক মই বহুত সুখী হৈছোঁ যে আমি এটা বিজয় পদত মানে আগবাঢ়ি আছোঁ যে যিবিলাক ল'ৰা হাইকোৰ্টৰ ওচৰত যাব মই আকৌ বা একেটা কথাই ক'ম তেওঁলোকে কেতিয়াও আন্দোলনৰ সন্মুখত নহ'ব অন্যথা তেওঁলোকৰ জীৱন ধ্বংস কৰিব পাৰে চৰকাৰে কিয়নো এতিয়া আমাৰ ন্যায় পক্ষৰ ওপৰত বিশ্বাস থোৱা ভাৰতৰ সংবিধানৰ ওপৰত বিশ্বাস থোৱা আমি বিজয় হ'ম তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম